চিৰচে নেহি মোৰ ভাষা জননী। নমস্কাৰ। মঠঘৰীয়া স্বৰ্ণশাখা সাহিত্য সভাই উদযাপন কৰা বিষ্ণু ৰাভা দিৱস উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন কৰে শ্ৰীযুত মথুৰা ডেকা। তেখেত স্বৰ্ণশাখা সাহিত্য সভাৰ সভাপতিয়ে বাকী সকলোৱে বিষ্ণু ৰাভা দেৱক শ্ৰদ্ধাঞ্জলি জনায়। আৰম্ভণি হোৱাৰ প্ৰাক মুহূৰ্তত সমবেত সংগীতেৰে সকলোকে আদৰণি জনোৱা হয় বিশিষ্ট অতিথিসকলক। এতিয়া বিশিষ্ট অতিথিসকলক একোখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সম্পাদিকা পিংকুমণি বাইদেউ, নিৰ্দিষ্ট বক্তা ডক্টৰ উৎপল নাথ, সহকাৰী অধ্যাপক অৰ্থনীতি বিভাগ মায়াং আঞ্চলিক মহাবিদ্যালয়। তেখেতৰ বক্তাই আমাক সকলোকে মোহিত কৰিলে। তেওঁ কিন্তু জনজাতিসকলক বিশ্বমুখী প্ৰতিযোগিতাৰ দৌৰত পাছ কৰি থকা বুলি অনুমান কৰিছিল। কিছু পৰিমাণে যে জনজাতিসকল পাছ কৰি আছে, আজি পাছ কৰি থকা বুলি আমি অনুমান কৰোঁ। সেইকাৰণে জনজাতিসকলক তেওঁ উদ্বুদ্ধ কৰিবৰ কাৰণেও কবিতা লিখিছে। মই একাকী কবিতা এটা তালিকা গাব খুজিছোঁ। ট্ৰাইবেল ট্ৰাইবেল জাত জাত ট্ৰাইবেল তিয়াগী ঘুমটিটোৰ কৌতিকলীয়া অতীত গৰিমাটোৰ পহৰাই দিয়া নতুন কুসুম পাহি মেল। চাই ল এবাৰ এই নতুন পৃথিৱী পোহৰাই ৰঙে সৌ নকালৰ ৰবি তিনিৰ বিদাৰী নতুন যুগৰ নতুন নাম নানান বাগৰি চা চকুটোৰ মেল জাত জাত ট্ৰাইবেল। জানিব লাগিব তই কছাৰী মিকিৰ হাচিৰা বা গাৰুমিৰি উকি নগা বীৰ শান্তি নিচিমি আবৰ লালন লোচাই চিনফৌ চিন্নাক মণিপুৰী তাই। জানিব লাগিব তই জাক জাক লচন আগভাগ পাতিব লাগিব নৱমেল জাত জাত ট্ৰাইবেল। ট্ৰাইবেলসকলক জানিবলৈ নৱমেল পাতিবলৈ আগভাগ ল'বলৈ তেওঁ প্ৰেৰণা যোগাই এই ধৰণে কবিতা ৰচনা কৰিছিল। জনজাতিসকলক তেওঁ পুৰণি আদিম অসমীয়া বুলিও কৈছিল। পুৰণি আদিম অসমীয়া আছিল জনজাতিসকল। আৰু এই পুৰণি আদিম অসমীয়াসকলে আগবঢ়াই যোৱা অৱদানক অসমীয়া সভ্যতাৰ প্ৰথমটো খোজ বুলিও বিষ্ণুপ্ৰসাদ ৰাভাই অভিহিত কৰিছিল। সঁচা কথাই কৈছিল। আদিম জনজাতীয়সকলে যিবোৰ অৱদান অসমীয়া সভ্যতাটো গঠন কৰিবলৈ দি থৈ গ'ল, গৈছিল তেওঁ যে নিজৰ পিতৃ পদত্ব মাতিও ৰাইজৰ মাজত বিলাই দি নিজে যে এটা সাধাৰণ জীৱন যাপন কৰিছিল। ধনী আৰু দুখীয়াৰ মাজৰ প্ৰভেদটো নাইকিয়া কৰিবৰ কাৰণে তেওঁৰ গোটেই গীত আৰু কবিতা কৰিতো সেইবোৰ, গোটেই নাটকবোৰ আৰু সংলাপবোৰেই সেইবোৰ। সেইখিনি আদৰ্শ কোনে কৰি দেখাব পাৰিছে আৰু নোৱাৰে বাবেই বিষ্ণু ৰাভালৈ আজিৰ তাৰিখলৈও মানুহবোৰে ভয় কৰে। ভয় কৰাটোৱেই স্বাভাৱিক। বিষ্ণুপ্ৰসাদ ৰাভা আজি যিখন চৰকাৰে আমি বুজিছোঁ, সেইখন চৰকাৰে এটা সময়ত মূৰৰ দাম ঘোষণা কৰিছিল 10,000 টকা, কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। ভয় কৰাটো স্বাভাৱিক। কিয়? কাৰণ হাতত তুলিকা লৈ ছবি অঁকা এজন মানুহ, হাতত কলম লৈ কবিতা আৰু গীত লিখা এজন মানুহ, হাৰমনিয়ামৰ চাবিত আঙুলি বোলাই গান গোৱা এজন মানুহৰ হাতত যেতিয়া ষ্টেণ্ড গান উঠে, তেনেকুৱা শিল্পীৰ হাতত যেতিয়া ষ্টেণ্ড গান উঠে, তেনে সংগ্ৰাম, তেনে বিদ্ৰোহ যে অত্যন্ত ভয়ংকৰ হয়, সেইটো শাসক গোষ্ঠীয়ে চৰকাৰী ক্ৰীড়াবিদ ৰাজনীতিবিদ সকলো কথাই ক'ব লগা হয় বিষ্ণুপ্ৰসাদ ৰাভাৰ ক্ষেত্ৰত। কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনটোৱে আচলতে আছিল প্ৰণাঢ্য বহুধা বিভক্ত প্ৰতিভাৰ অধিকাৰী এগৰাকী ব্যক্তি। তেওঁ নিজেই তেওঁৰ নিজৰ জীৱন সংক্ৰান্তত কৈছিল যে মানুহৰ জীৱনটো আইনাৰ বাকচৰ ভিতৰত বন্দী কৰি ৰখা এটা সুষমা ভৰা পদাৰ্থ নহয়, এটা ব্যাপক জ্বলন্ত শিখা। বিষ্ণু ৰাভাৰ জীৱনটো আছিল এটা ব্যাপক জ্বলন্ত শিখা।
তেওঁৰ প্ৰতিটো কথা প্ৰতিটো কামত সেই শিখাই অগণি হৈ বৰকিছিল আৰু সেই কথা আমি তেখেতৰ প্ৰতিটো লিখা প্ৰতিটো গীতত প্ৰতিটো কবিতাত আমি দেখিবলৈ পাওঁ। বিষ্ণুৰাভা প্ৰসাদ ৰাভা আদৰ্শ আৰু দৰ্শননো কি আছিল সেই সম্পৰ্কে আমি বিশদ ব্যাখ্যা দিয়াৰ আগমুহূৰ্তত মই আপোনালোকৰ সন্মুখত দুটামান বিষ্ণুপ্ৰসাদ ৰাভাদেৱে তেখেতৰ লিখনিত লিখা সংলাপ গাব খুজিছোঁ। এই সংলাপকেইটা আজিৰ সামাজিক প্ৰেক্ষাপটত বৰ প্ৰাসংগিক হ'ব যেন মই পাইছোঁ আৰু এই সংলাপকেইটা আমি যদি ভালকৈ প্ৰতিটো শব্দ বিশ্লেষণ কৰি চাওঁ তেনেহ'লে আমি উপলব্ধি কৰিব পাৰিম বিষ্ণুপ্ৰসাদ ৰাভাই আচলতে কি বিচাৰিছিল সমাজখনত। সংলাপকেইটা নিশ্চিতভাৱে মোৰ মনত নাই, মই আপোনালোকক গাই শুনাব খুজিছোঁ এবাৰ আৰু ময়ো নিজে স্মৰণ কৰিব খুজিছোঁ, কাৰণ সেই সংলাপকেইটাৰ মাজত মই বিষ্ণুৰাভাৰ আদৰ্শ আৰু দৰ্শন বিচাৰি পাওঁ। এটা মোৰ বিশিষ্ট অতিথি শ্ৰীযুত থানেশ্বৰ মালাকৰ, বিশিষ্ট গভীৰভাৱে ৰিচাৰ্চ কৰিছে তাত আগলৈকে কোনো এইদৰে ৰিচাৰ্চ কৰা নাই। কিন্তু বিষ্ণুৰাভাক ডিগ্ৰী কিমান তেখেতে নিজেই ক'লে যে তেখেতে ডিগ্ৰী পাছ কৰিব নোৱাৰি আৰু ইয়াৰ পৰা গৈ সেই মানুহজনে ৰিপন কলেজত পঢ়ি পেলাই ফিজিক্সত তেওঁ অনাৰ্ছ লৈছে। কম ধেমালি কথা নহয়। আমি সাধাৰণতে ভাবোঁ যে ট্ৰাইবেল মানে একো নাজানা, কিবা প্ৰকাৰে পাছ কৰা, যিকোনো প্ৰকাৰে টানি মানি পাছ কৰা, এই ধাৰণা আমাৰ এতিয়াও আছে, ষ্টিল আছে। কিন্তু শংকৰদেৱৰ পিছত বহুমুখী প্ৰতিভাৰ যদি এজন ব্যক্তি আছে সকলো দিশত, তেতিয়াহ'লে সেইজন মানুহে স্কলাৰশ্বিপ পাই পৰীক্ষা পাছ কৰাৰ পিছত কলিকতাত পঢ়িবলৈ গৈ ৰিপন কলেজত ফিজিক্সত অনাৰ্ছ লৈছে তেওঁ। আৰু যেতিয়া ব্ৰিটিছে মন